আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰ কেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে কোনগৰাকী ব্যক্তিৰ জন্মদিনটোত ভাৰতৰ কিছু ঠাইত সমতা দিৱস হিচাপেও পালন কৰা হয়? উত্তৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ। তেখেতৰ সম্পূৰ্ণ নামটো হ'ল ভীমৰাও ৰামজী আম্বেদকাৰ। তেখেতৰ জন্মদিন 14 এপ্ৰিলত ভাৰতত আম্বেদকাৰ জয়ন্তী হিচাপে পালন কৰা হয় আৰু ভাৰতৰ কিছু কিছু ঠাইত এই দিনটোত সমতা দিৱস হিচাপেও পালন কৰা হয়। তেখেত আছিল সংবিধান ৰচনাৰ বাবে গঠন হোৱা খচৰা সমিতিৰ অধ্যক্ষ। ইয়াৰ উপৰি তেখেত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইনমন্ত্ৰীও আছিল। ফুটবল বিশ্বকাপ জয় কৰা প্ৰথম দেশখন কি আছিল? উত্তৰ উৰুগুৱে। প্ৰথম ফিফা বিশ্বকাপ অনুষ্ঠিত কৰা হৈছিল 1930 চনত। সেইবাৰ বিশ্বকাপ অনুষ্ঠিত কৰা হৈছিল উৰুগুৱেত আৰু ফাইনেল খেলিছিল উৰুগুৱে আৰু আৰ্জেণ্টিনাই। এই ফাইনেল খেলত উৰুগুৱে আৰ্জেণ্টিনাক পৰাস্ত কৰি প্ৰথম ফুটবল বিশ্বকাপ জয় কৰে। উৰুগুৱে হৈছে দক্ষিণ আমেৰিকাৰ অন্তৰ্গত এখন দেশ। উৰুগুৱেৰ ৰাজধানী হৈছে মণ্টেভিডিঅ'। মুখেৰে খুৱাই দিয়া পলিঅ' প্ৰতিষেধক অৰ্থাৎ অৰেল পলিঅ' ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ ডক্টৰ এলবাৰ্ট ছাবিনে। মালদ্বীপ ৰাষ্ট্ৰখন কোনখন সাগৰত অৱস্থিত? উত্তৰ আৰৱ সাগৰ। মালদ্বীপৰ ৰাজধানী হৈছে মালে। ইৰাক দেশক পূৰ্বতে কি নামেৰে জনা গৈছিল? উত্তৰ মেছ'পটেমিয়া নামেৰে জনা গৈছিল। ইৰাকৰ ৰাজধানী হ'ল বাগদাদ। য়েল্ল'ষ্টন ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত আছে? উত্তৰ USA। য়েল্ল'ষ্টন ৰাষ্ট্ৰীয় উদ্যানক বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপেও অভিহিত কৰা হয়। মেক্সিম গৰ্কিৰ এখন জনপ্ৰিয় গ্ৰন্থ হৈছে উত্তৰ মাদাৰ। মেক্সিম গৰ্কি আছিল ছোভিয়েট ইউনিয়নৰ এগৰাকী লেখক। মেক্সিম গৰ্কিক 5 বাৰকৈ নোবেল বঁটাৰ বাবে মনোনীত কৰা হৈছিল, কিন্তু তেওঁ নোবেল বঁটা লাভ কৰিবলৈ সক্ষম নহ'ল। গুৰুমুখী লিপি কোনটো ধৰ্মৰ লগত জড়িত? উত্তৰ গুৰুমুখী লিপি শিখ ধৰ্মৰ লগত জড়িত। কোনবিধ খেলক পিং পং নামেৰেও জনা যায়? উত্তৰ টেবুল টেনিছ খেলক পিং পং নামেৰেও জনা যায়। ইলোৰাত থকা মুঠ গুহাৰ সংখ্যা কিমান? উত্তৰ 34টা। মহাৰাষ্ট্ৰৰ ইলোৰাত থকা এই গুহাসমূহ হৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট। ভাৰতৰ পুৰণি সংসদ ভৱনক কি নামেৰে নামাকৰণ কৰা হৈছে? উত্তৰ সংবিধান ভৱন। যিহেতু 2023 বৰ্ষৰ 28 মে'ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুনকৈ নিৰ্মাণ কৰা সংসদ ভৱন উদ্বোধন কৰে আৰু এই উদ্বোধনী অনুষ্ঠানতেই পুৰণি সংসদ ভৱনক সংবিধান ভৱন হিচাপে নামাকৰণ কৰে। মধ্যপ্ৰদেশৰ কোনখন ঠাইত হীৰা খনি আছে? উত্তৰ পান্না নামৰ ঠাইখনত। এই পান্না নামৰ ঠাইখনক চিটি অৱ ডায়মণ্ড বুলি কোৱা হয়। পান্না হৈছে ভাৰতৰ ভিতৰত একমাত্ৰ হীৰা খনি থকা ঠাই। বাতৰি পৰিৱেশনৰ লগত জড়িত NDTVৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ NDTVৰ ফুল ফৰ্ম হ'ল নিউ দিল্লী টেলিভিছন লিমিটেড। এছিয়ান ডেভেলপমেণ্ট বেংক চমুকৈ ADBৰ মুখ্য কাৰ্যালয় ক'ত আছে? উত্তৰ ফিলিপিনছৰ ৰাজধানী মনিলাত আছে। কোনখন মৰুভূমিক ডিজাৰ্ট অফ ডেথ বুলিও জনা যায়? উত্তৰ আফগানিস্তানত থকা ডষ্ট এ মাৰ্ক মৰুভূমিক ডিজাৰ্ট অফ ডেথ বুলি জনা যায়। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।